প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত আমি অসমৰ সকলো মানুহে বুজাব নোৱাৰাকৈ মৰ্মাহত হৈ আছোঁ আৰু আমাৰ দুখ দুগুণে বৃদ্ধি কৰিছে শিল্পীগৰাকীৰ মৃত্যুক লৈ সৃষ্টি হোৱা ৰহস্যই যি অস্বাভাৱিক অৱস্থাত শিল্পীগৰাকীয়ে মৃত্যুবৰণ কৰিছে সেই কথাটো অসমৰ মানুহে মানি ল'ব পৰা নাই। সকলোৱে ন্যায়ৰ দাবী কৰিছোঁ, সকলোৱে তদন্ত বিচাৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰীলৈ আনুষ্ঠানিকভাৱে পত্ৰ প্ৰেৰণ কৰিছোঁ যে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব লাগে। গোটেই বিষয়টোৰ এটা পানী নসৰকা পুংখানুপুংখ নিৰপেক্ষ তদন্ত হ'ব লাগে আৰু দোষীক কৰায়ত্ব কৰি কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিব লাগে। ছাত্ৰ সন্থাই কাইলৈ অৰ্থাৎ ২৬ ছেপ্টেম্বৰ তাৰিখে অসমৰ প্ৰতিখন জিলা সদৰত জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি মম শিখা সমদল বাহিৰ কৰিম আৰু ইয়াত সকলো ৰাইজৰ আমি অংশগ্ৰহণ কামনা কৰিছোঁ। আমি এই পৰিস্থিতিৰ সংবেদনশীলতা বুজি পাওঁ আৰু সেইকাৰণেই মম শিখা সমদল। কিন্তু আমাৰ মনত যিটো ক্ষোভ আছে, অসমৰ মানুহৰ মনত যিটো ক্ষোভ আছে, এই তদন্ত যদি ক্ষিপ্ৰ নহয়, এই তদন্ত যদি নিৰপেক্ষ নহয়, এই তদন্ত যদি পানী নসৰকা ধৰণৰ নহয়, তেতিয়াহ'লে অসমৰ মানুহে চৰকাৰখনক ক্ষমা নকৰিব আৰু অসমৰ পৰিস্থিতি বেয়া হ'ব। এই কথাটো চৰকাৰে উপলব্ধি কৰাটো ভাল।